আৰু এয়া এইখিনি ভাতকেৰেলা আৰু আলু এইখিনি জিকা আৰু আলু। হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত মই আজি আকৌ এটা নতুনকৈ ব্লগ আৰম্ভ কৰিব খুজিছোঁ। একচুৱেলি মই প্ৰায় 2 সপ্তাহমানে হ'ল ব্লগ আৰম্ভ কৰা নাই, মানে এতিয়া ইমান গৰম পৰিছে, সেইটো কাৰণে ব্লগ আৰম্ভ কৰিবলৈও অলপ ভয় লাগিছে। তথাপিতো ভাবিছোঁ আজি অলপ কৰোঁ। বৰ ধুনীয়া বতাহ দি আছে। তাৰপিছত মোৰ এনে ফোনটো অলপ বেয়া হৈছিলে। ফোনটোত মানে কি হৈছিলে, ফোনটোৰ মানে ফটো এটাও দিব নোৱাৰি, আৰু মানে ভিডিঅ'টো যদি কৰোঁ এই ভিডিঅ'টো মানে পটককৈ বন্ধ হৈ যায়। কি কৰিম আৰু ফোনটো। তাৰপিছত দোকানত লৈ যাব লগা হ'ল। এওঁ লৈ গৈ পেলাই আনি দিলে মোক ফোনটো ভাল কৰি। একদম বহুত কিবাকিবি ডিলিট কৰি দিলোঁ। কিবাকিবি অলপ ভিডিঅ' বনাই থৈছিলোঁ, সেইবিলাকো ডিলিট কৰিব লগা হ'ল। গতিকে আৰু আজি ভাবিছোঁ নতুনকৈ এটা ষ্টাৰ্ট কৰোঁ। আজি শনিবাৰ 25 তাৰিখ, মে'ৰ 25 তাৰিখ। এতিয়াৰ পৰা আকৌ মই কি পাৰোঁ সেনেকৈ দি যাম ৰেগুলাৰলি। গতিকে ইমান গৰমত মানে বহুত বেছি বস্তু বনোৱা নাই। এতিয়া প্ৰায় 11টা বজা নাই, 10:30মান হৈছে। ভাত ৰান্ধি আছোঁ আৰু পন্তা ভাত আছিল। পন্তা ভাতৰ কাৰণে ভাতকেৰেলা আৰু আলু একেলগে ভাজিম, আৰু লগতে কণী থাকিব। আৰু অলপমান ভাত বনাইছোঁ, এওঁৰ কাৰণে ভাতটো বনাইছোঁ। তাৰপিছত এওঁৰ কাৰণে জিকা আৰু আলু ভাজিছোঁ। গতিকে সেইখিনিকে আপোনালোকৰ লগত অলপ সময় শ্বেয়াৰ কৰোঁ। গতিকে চাই থাকিব মোৰ আজিৰ ব্লগটো, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব। এয়া চাওকচোন, মই জিকা আলুৰ তৰকাৰীটো হ'লে আঞ্জা হিচাপে বনাইছোঁ। এখনেই আঞ্জা, ইমান গৰমত বহুত বেছিকৈ বনাবও নোৱাৰি, খাবও নোৱাৰি। মানে গৰমত মানুহবিলাক চব কম কাপোৰে দিয়া আছে। আৰু এয়া জিকা আৰু আলু একদম চিম্পুলকৈ বনাইছোঁ। অলপমান তিয়ঁহ মানে কি পিঁয়াজ অকণমান দি বনাইছোঁ। আৰু এয়া ইয়াতে মই পিঁয়াজ আৰু নহৰু 4 ফুটা দিছোঁ, পিঁয়াজ অকণমান দিছোঁ, আৰু একো নিদিওঁ। এইখিনি ইয়াতে দি উঠাৰ পাছত মই এইখিনি বস্তু আলু আৰু ভাতকেৰেলা এনেকুৱাকৈ দীঘলকৈ কাটিছোঁ, আৰু এইখিনি ভাজিম। ইমান গৰমত বহুত বেছি মছলাযুক্ত খাদ্য খাব ভয় লাগে। সেইকাৰণে ভাবিছোঁ এনেকুৱাকৈ আজি খাদ্যখিনি ঠিক কৰি থৈ দিওঁ। কাজি টেঙা আৰু তিয়ঁহ, লগতে পিঁয়াজ, আৰু এইটো পন্তা ভাত। এই দুখন থালি ঠিক কৰিছোঁ। লগতে এটা বস্তু আনিছে, এইটো কেক। বহুত ধুনীয়া লাগিল খাই, একোটো খাই চালোঁ। আৰু এইটোতো মানুহে চবে খায়। আৰু এয়া চাওক, ভাতকেৰেলা আৰু আলু এইখিনি ভাজিলোঁ, অলপ ৰঙচুৱাকৈ ভাজিছোঁ। আৰু এটা কণী, নিমখ আৰু এইখিনি চাওকচোন, কি বস্তু আপোনালোকে চিনি পাইছেনে? মই নকলে চিনি নাপায় আপোনালোকে। এয়া চাওক, এইখিনি হৈছে মিঠি গুটি। মিঠি গুটিৰ পানীটো মূৰত দিম, অলপ মূৰটো মানে ঠাণ্ডা হৈ যাব। আৰু এইখিনি চাওকচোন, মই এটা বস্তু আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে মিঠি গুটি। মিঠি গুটি প্ৰায় 1 ঘণ্টামান হ'ল ভিজাই থ'ব। মানে পাকঘৰত যেতিয়া গৈছোঁ তেতিয়া মানে মিঠি গুটিখিনি ভিজাই থৈছোঁ। মিঠি গুটিটো মূৰত ঘঁহিলে গৰমৰ দিনত চুলি সৰাটো কমি যায়। সেইকাৰণে মিঠি গুটিখিনি তিয়াই থৈ উঠাৰ পাছত যিখিনি পানী, সেইখিনি পানী মূৰত স্প্ৰে কৰি দিম। তাৰপিছত আজিও ধুব পাৰোঁ বা কালিও ধুব পাৰোঁ, একো কথা নাই। চাবোনজাতীয় বস্তু নহয়তো, এইটো এটা মিঠি গুটিৰ পানীহে। গতিকে সেই পানীখিনি ৰাখিবও পাৰি, বা এনেই ভাটিবেলা সময়ত যেতিয়া গা ধোৱা হয় তেতিয়া মূৰটো ভিজাই গা ধুবও পাৰি। গতিকে এইখিনি মই ইউজ কৰিম।
ময়ে নহয় আমাৰ ইহঁতকো দিছোঁ। আৰু গৰমত চুলিবিলাক বহুত গুৰবিলাক সিজি থাকে যে, সেইকাৰণে অলপ কেয়াৰ কৰিব লাগিব চুলিৰ। একচুৱেলি মই বাহিৰত আহিছোঁ, চাওকচোন কিমান ৰ'দ। আৰু এইখন গামোচা যে মোৰ ঘাম মোচা গামোচা এইখন ৰাতিপুৱা ল'লোঁ, আৰু ভাটিবেলা সময়ত মই এইখন গা ধুওঁতে আকৌ ধুই দিম। আকৌ কালি ৰাতিপুৱা আকৌ বেলেগ এখন, এনেকৈ প্ৰত্যেক দিনাই এখন এখন লৈ উঠাৰ পাছত এইখন আকৌ ধুব পাৰি। গতিকে গামোচাকেইখন বহুত ধুনীয়া চাফা হৈ যায় সদায় সদায় দুবাৰ ধোৱাৰ পাছত। আৰু এই গুটিখিনি খাবও পাৰি বা খেতিও কৰিব পাৰি। টাব চাবত অলপ দি থৈ তাৰপাছত মাটি চাটি পানী চানী দিলে সেইখিনি ধুনীয়াকৈ গজালি মেলে। চাবচোন মোৰ মিঠি গুটি হৈছে, অলপ আগতে দেখুৱাই দিছোঁ। সেইখিনি ভৰাই ল'লোঁ আধা, আৰু আধাখিনি থৈ দিলোঁ। ইহঁতে ঘঁহিব আৰু মানে মই এইখিনি ঘঁহি লওঁ। আৰু এইযোৰ মোৰ চশমা, আৰু এইটো মই ভাত খাই উঠি পানী অলপমান খালোঁ।